ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আছে। তিনিটাকৈ বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয়। 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৰে কাৰণে চাকৰি হৈ গ'ল। নতুনকৈ চাকৰি মুকলি কৰি দিছে। অসমৰ সকলোৰে চাকৰি হৈ গ'ল। চ' কেনেদৰে আবেদনসমূহ কৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান বিচাৰিছে, কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, এই সকলোখিনি কথা আপোনালোকক এই ভিডিঅ'ৰ যোগে জনাই দিয়া হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক এটা কৰি দিব পাৰে। লগৰ চেনেল সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিওঁ যাতে সকলো মানুহে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। চ' ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, ADR ঠিপনৰ নটিফিকেশ্যনসমূহ অতি সোনকালে আহিবলৈ গৈ আছে। তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটোৰ কথা ডিটেইলছ জনাৰ আগতে পোনপ্ৰথমে দুটামান কথা জনাই ল'ব বিচাৰিছোঁ। প্ৰথম যিটো কথা হৈছে, এই কোৰ্চটোৰ দ্বাৰা আপোনালোকে যে ভালদৰে পঢ়ে, আপোনালোকে বেলেগ কোনো বুক নপঢ়িলে হ'ব, বেলেগ কোনো কোৰ্চ নকৰিলে হ'ব, কিয়নো এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। ছেকেণ্ড কথা হৈছে, এই কোৰ্চটোৰ দ্বাৰা আপোনালোকে বৰ্তমান আপোনালোকে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰিব যাতে অফাৰটো শেষ নোহোৱাৰ আগতে। চ' থাৰ্ড কথা হৈছে, কোৰ্চটোৰ দ্বাৰা পঢ়িলে ভালদৰে যে পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' এতিয়া কেনেকৈ আপোনালোকে কোৰ্চটো বাই কৰিব পাৰিব, এই কোৰ্চটো আপোনালোকে বাই কৰিবগৈ যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267279। জাষ্ট হোৱাটছআপত আপোনালোকে হাই বুলি মেছেজ কৰি কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' ইয়াত মই ডিটেইলছখিনি জনাই দিব বিচাৰিছোঁ, কোৰ্চটোৰ দ্বাৰা কি হয়, কি পাব, সকলোখিনি কথা মই জনাব বিচাৰিছোঁ। ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। ADR 3.0 ক্ষেত্ৰত বেষ্ট কোৰ্চ হয় 2026-27 বৰ্ষৰ ক্ষেত্ৰত গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে। ইয়াত দেখিব হৈছে 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব, কুৱেশ্যন উইথ এনচাৰ পাব। আছামিজ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মিডিয়াম দুটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে সেই সকলোখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে এই সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইচিছ লাভ কৰিব পাৰিব। এতিয়াতো কি ছাবজেক্ট লাভ কৰিব, ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, অল ছাবজেক্ট পাব, কমপ্লিট চিলেবাছ কভাৰ কৰা আছে। তাৰপিছত ADR 3.0 যিটো মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। লগতে আপোনালোকৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ উইথ এনচাৰ চিট ইয়াত আপোনালোকে লাভ কৰিব পাৰিব। আৰু যিটো কোৰ্চ হয়, কোৰ্চটো 2026-27 বৰ্ষৰ যিটো নতুন চিলেবাছ আছে, নতুন চিলেবাছৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। চ' একেবাৰে লেটেষ্ট কোৰ্চ হয়, আপোনালোকে কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰিব। কিয়নো এই কোৰ্চটোৰ দ্বাৰা যে আপোনালোকে পঢ়ে, বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব, কিয়নো এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। আৰু এই কোৰ্চটোৰ দ্বাৰা পঢ়িলে নিশ্চয় আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু 50% যিটো অফাৰ দি থকাই হৈছে। চ' এই কোৰ্চটোৰ দ্বাৰা আপোনালোকক অকল অনলি ADR বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িব পাৰে। ফৰ এক্সাম্পল DSS হওক, DME হওক, ফৰেষ্ট হওক, ABB, SI হওক, এনেকৈ অসমৰ সকলো টেট হওক, অসমৰ সকলো যিকোনো কম্পিটিটিভ এক্সামৰ কোৰ্চটোৰ দ্বাৰা পঢ়িব পাৰিব। আৰু ভালদৰে পঢ়িলে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু চ' যিসকলে কোৰ্চটো বাই কৰিছে তেওঁলোকৰ আপোনালোকে ৰিভিউবিলাক চাব পাৰে, আমাৰ চেনেলত বহুত ভাল ভাল ৰিভিউ দিছে। চ' মই আকৌ এবাৰ আপোনালোকক জনাই দিছোঁ কেনেকৈ কোৰ্চটো বাই কৰিব পাৰিব। এই কোৰ্চটো আপোনালোকে বাই কৰিব কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267279। তাতকৈ হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰি দিব, আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। এতিয়া মই আপোনালোকক জনাব বিচাৰিছোঁ কোনকেইটা বিভাগৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে, সম্পূৰ্ণ ডিটেইলছ জনাব বিচাৰিছোঁ। প্ৰথম যিটো বিভাগৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰিছে সেইটো মুকলি কৰিছে কামৰূপ মেট্ৰৰ ফালৰ পৰা। কামৰূপ মেট্ৰৰ যিটো জুডিচিয়াৰী আছে, কামৰূপ মেট্ৰৰ যিটো ন্যায় বিভাগ আছে, তাৰ পৰা ভেকেঞ্চি মুকলি কৰিছে। তাৰ পৰা 7টাকৈ গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে। গ্ৰেড 4 মানে আছে পিয়নৰ ভেকেঞ্চি মুকলি কৰিছে কামৰূপ মেট্ৰ জুডিচিয়াৰী ফালৰ পৰা। ইয়াৰ ক্ষেত্ৰত ভেকেঞ্চিসমূহ কেটেগৰিজ ভাগ কৰি থোৱা আছে, মই হ'লেও আপোনালোকে আৰু জনাই দিব বিচাৰিছোঁ। আনৰিজাৰ্ভৰ ক্ষেত্ৰত দুটাকৈ আছে, OBC MBC ক্ষেত্ৰত এটাকৈ আছে, SC ক্ষেত্ৰত এটা আছে, ST 10ৰ ক্ষেত্ৰত দুটা আছে আৰু ST হিলৰ ক্ষেত্ৰত এটাকৈ ভেকেঞ্চি দেখিবলৈ পাব। চ' প্ৰতিটো ভেকেঞ্চি ক্ষেত্ৰত ভাগ ভাগকৈ আপোনালোকে তেনেকৈ দেখিব পাৰিছে। আৰু বাকী ভেকেঞ্চিখিনি দেখিব পাৰিছে পিয়নৰ ক্ষেত্ৰত আৰু আপোনালোকৰ দেখিব পাৰিছে গ্ৰেড পে সকলোখিনি উল্লেখ কৰি থোৱা আছে। চ' আপোনালোকে চাব পাৰে। চ' কামৰূপ মেট্ৰ যদি আপোনালোকে আবেদনসমূহ কৰিব বিচাৰে তো কামৰূপ মেট্ৰৰ যিখন অফিচিয়েল ৱেবছাইট আছে, ৱেবছাইট যাব, তাত গৈ পেলাই আপোনালোকৰ যিটো এডভাৰটাইজমেণ্টৰ লিংক পাব, সেই লিংকত ক্লিক কৰাৰ পিছত আপোনালোকে সম্পূৰ্ণ ডিটেইলছ পঢ়ি চাবই পাৰিব। লগতে আপোনালোকে এডভাৰটাইজমেণ্টখনৰ যিটো মতে কামৰূপ মেট্ৰৰ যিটো অফিচিয়েল এড্ৰেছ হয়, জুডিচিয়াৰী যিটো অফিচিয়েল এড্ৰেছ হয়, সেই অফিচিয়েল এড্ৰেছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন বা ৰিজিউমখন আপোনালোকে চেণ্ড কৰি দিলে হ'ল, আপোনালোকৰ আবেদনসমূহ হৈ যাব। বাকী ডিটেইলছখিনি তেনেকৈ দেখিব পাৰিছে, চিলেকশ্যন প্ৰচেছ কি হ'ব বা টাৰ্ম এণ্ড কণ্ডিশ্যন কি আছে সকলোখিনি কথা উল্লেখ আছে। চ' আপোনালোকে চাই মেলি লৈ আপোনালোকে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় বা যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, দেন আপোনালোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব, কাৰণ এটা বহুত বিগ অপৰচুনিটি হয়। তাৰ পিছৰ যিটো ভেকেঞ্চি সেইটো মুকলি কৰিছে আপোনালোকৰ ৱাকিং ইণ্টাৰভিউ হয়। ৱাকিং ইণ্টাৰভিউ মুকলি কৰিছে নৰ্থ লখিমপুৰ মেডিকেল কলেজৰ ফালৰ পৰা। ইয়াৰ আপোনালোকৰ ডাটা এণ্ট্ৰি অপাৰেটৰ আৰু ছাপৰ্ট ষ্টাফৰ ভেকেঞ্চি আছে। চ' ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি যিটো, আৰু ছাপৰ্ট ষ্টাফৰ ভেকেঞ্চিটো আপোনালোকৰ গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি। চ' দুইটাৰ ভেকেঞ্চিৰ ক্ষেত্ৰত আপোনালোকৰ ইণ্টাৰভিউসমূহ 5/3/2024 আৰু 5/3 আপোনালোকৰ 2024 মানে মাৰ্চ মাহৰ 5 তাৰিখে ইণ্টাৰভিউসমূহ অনুষ্ঠিত কৰিব 10টা বজাত। আৰু ৰিপৰ্টিং টাইম হৈছে 9:30 AM। আৰু আপোনালোকে ক'ত যাব লাগিব
লাগিব লখিমপুৰ মেডিকেল কলেজত যাব লাগিব চ' লখিমপুৰ মেডিকেল কলেজৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে যেটো বায়োডাটা হয় না বায়োডাটা লখিমপুৰ মেডিকেল কলেজৰ যেটো ইমেইল আছে তাত সেন্ড কৰিব লাগিব আৰু লগতে আপোনালোকে নিজে ডকুমেণ্টছখিনি লৈ যাব লাগিব আৰু যদি আপোনালোকে এডভাৰটাইজমেণ্টখন পঢ়িব বিচাৰে যেটো লখিমপুৰ মেডিকেল কলেজৰ যেটো অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটত গ'লে আপোনালোকে এডভাৰটাইজমেণ্টখন পঢ়ি চাব পাৰিব সকলোখিনি তাত উল্লেখ কৰি থোৱা আছে কেনেকৈ কি কৰিব চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেট আবেদনসমূহ কৰি ল'ব পাৰে চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি তাৰ পৰা আহিছে লখিমপুৰ মেডিকেল কলেজৰ ফালৰ পৰাও চ' ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে আৰু বিশেষকৈ যদি আপোনালোকে এডিআৰ ক্ষেত্ৰত প্ৰিপাৰেশ্যন কৰিছে বা এক্সামসমূহ দিম বুলি ভাবিছে চ' এতিয়াৰ পৰা পঢ়া শুনা কৰাত লাগি যাওক যাতে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰে আৰু আপোনালোকে এটা বেষ্ট অপৰচুনিটি লাভ কৰিব পাৰে বাকীখিনি ধুনীয়াকৈ দেখিব পাৰিছে এডিআৰ 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত বেষ্ট অপৰচুনিটি আপোনালোকৰ বাবে আহি গৈছে চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু বাকী এডিআৰ ক্ষেত্ৰত প্ৰিপাৰেশ্যন কৰিবৰ কাৰণে আমাৰ যিটো কোৰ্চটো বাই কৰিলে বেলেগ কোনো কোৰ্চ দৰকাৰী নাই চ' বাই কৰিবৰ কাৰণে হোৱাটছএপত জাষ্ট মেছেজ এটা